তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে 2025 চনৰ নতুন নিয়মত কেনেকৈ আপোনালোকে নিজৰ কাষ্ট চাৰ্টিফিকেটখন বনাব। আপোনাৰ ঘৰৰ এটা পৰিয়ালৰো যদি আপোনাৰ এজনৰো যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট নাই, আপোনাৰ দেউতাৰো নাই, আপোনাৰ মাকৰো নাই, আপোনাৰ ব্ৰাদাৰৰো নাই, আপোনাৰ ছিষ্টাৰো নাই, তো আপোনালোকেও যিটো কাষ্ট চাৰ্টিফিকেট সেইটো আপোনালোকে বনাব পাৰিব। যদি এজনৰো যদিও নাই তো আপোনালোকেও বনাব পাৰিব, কাৰণ নতুন নিয়ম আহি গৈছে। তো বহুতে বনাব পৰা নাই কাষ্ট চাৰ্টিফিকেট, কাৰণ যিটো আপোনাৰ ঘৰৰ পৰিয়ালৰ এজন নহয় এজনো থাকিব লাগিব, তেতিয়াহে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন বনাব পাৰিছিলে, বা ফাদাৰৰ যিটো কাষ্ট চাৰ্টিফিকেট সেইটো থাকিলেহে আপোনালোকে বনাব পাৰিছিলে। তো বৰ্তমান আপোনাৰ কোনো প্ৰয়োজন নাই, আপোনাৰ দেউতাৰো কোনো কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন নাই, আপোনাৰ মাকৰো কোনো প্ৰয়োজন নাই। তো আপোনালোকে এজনৰো নথকাকৈ আপোনালোকে আপোনাৰ নিজৰ কাষ্ট চাৰ্টিফিকেটখন বনাব পাৰিব। তো কি কি ডকুমেণ্টছ লাগিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ আপোনালোকে নতুন নিয়মত আপোনালোকে কাষ্ট চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নতুন নিয়মত কাষ্ট চাৰ্টিফিকেটখন বনাই ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কাষ্ট চাৰ্টিফিকেটখন বনাব লগা হ'লে আপোনাক এই ৱেবছাইটত আহিব লাগিব, সেৱা সেতু যিটো অফিচিয়েলি যিটো ৱেবছাইট। তো আপোনাক এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো বৰ্তমান বহুত চেঞ্জ কৰি দিয়া হৈছে, সেৱা সেতু যিটো পৰ্টেল, এই পৰ্টেলটো বহুত চেঞ্জ কৰি দিয়া হৈছে। তো ইয়াতে আপোনালোকে বহুত কাম আপোনালোকে কৰিব পাৰিব, বহুত চাৰ্টিফিকেট আপোনালোকে ইয়াতে বনাব পাৰিব। তো চিটিজেন ছাৰ্ভিচত আপোনালোকে 502টা ইয়াতে আপোনালোকে পাৰিব। তাৰপিছত বিজনেছ ছাৰ্ভিচত আপোনালোকে 285টো ইয়াতে পাব। তাৰপিছত ইউটিলিটি ছাৰ্ভিচত আপোনালোকে 13খন ইয়াতে পাব। স্কিমত চাইতে আপোনালোকে ইয়াতে 5খন ইয়াতে স্কিম দিয়া হৈছে। তো বহুত আপোনালোকে কাম ইয়াতে কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে আপোনাৰ মাটিৰ খাজানা দিব পাৰিব, আপোনাৰ ইনকাম চাৰ্টিফিকেট বনাব পাৰিব, মানে এক কথাত ক'ব গ'লে ইয়াতে সকলো কামে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো কাষ্ট চাৰ্টিফিকেটখন বনাব লগা হ'লে চাই আপোনাক যেতিয়া এইটো ৱেবছাইটত আহিব, অহাৰ পিছত চাই আপোনালোকে এটা অপশ্যন দিয়া আছে, লুকিং ফৰ এ পাৰ্টিকুলাৰ ছাৰ্ভিচ চাৰ্চাৰ। তো ইয়াতে আপোনালোকে জাষ্ট আপোনাক লিখিব লাগিব কাষ্ট বুলি, বেলেগ একো লিখিব নালাগে। ইয়াতে আপোনালোকে কাষ্ট বুলি যেতিয়া আপোনালোকে ইয়াতে লিখিব, মই আপোনাক দেখাই দি আছোঁ। কাষ্ট চাইড আপোনালোকে কাষ্ট বুলি যেতিয়া আপোনালোকে ইয়াতে চাৰ্চ কৰিব, চাই ইয়াতে তলত আপোনাৰ এটা অপশ্যন পাব, ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট। যেতিয়া এটা অপশ্যন দিয়া আছে, ওপৰতো নহয়, প্ৰথমটো নহয়, দ্বিতীয়টো হয় ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট। ইয়াতে আপোনাক যিটো অপশ্যন দিয়া আছে, তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰিব। তো ইয়াৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনাৰ সকলো গাইডলাইন দিয়া হৈছে, ইয়াতে সকলো ডিটেইলছ দিয়া হৈছে। তো আপোনালোকে ভালকৈ পঢ়ি যাব। তাৰপিছত চাওক আপোনালোকে এটা অপশ্যন দিয়া আছে এপ্লাই বুলি। তো আপোনালোকে এই এপ্লাই বটনত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে এপ্লাই বটনত ক্লিক কৰি দিব। তো এপ্লাই বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোক চাওক ইয়াতে এটা অপশ্যন দিয়া আছে লগ ইন বুলি, আৰু তলত চাইতে ওপৰত আপোনাৰ চাইতে চিলেক্ট ইউজাৰ টাইপ। তো ইয়াতে আপোনালোকে বেলেগ একো টাইপ কৰিব নালাগে, তো এটা টাইপ কৰি থাকিব চিটিজেন বুলি। তো ইয়াতে আপোনাক একো কৰিব নালাগে। যেতিয়া আপোনাক চিটিজেনত ক্লিক কৰি ইয়াতে বহুতকেইটা অপশ্যন আপোনালোকে ইয়াতে চাব পাৰিব, মই আপোনাক দেখাই দি আছোঁ। চিটিজেন আছে, PFC আছে, CSC আছে, অফিচিয়েল আছে। তো ইয়াতে আপোনাক বেলেগ একো কৰিব নালাগে। চিটিজেন যিটো আছে সেইটো চিলেক্ট কৰি থাকিব। এতিয়া আপোনালোকে লগ ইন বটনত ক্লিক কৰিব লাগিব। তো আপোনালোকে লগ ইন বটনত ক্লিক কৰি দিব। তো লগ ইন বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো মেৰী পেহচানৰ যিটো ৱেবছাইট, সেই ৱেবছাইটত আপোনাক প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে আপোনাৰ যিটো কাষ্ট চাৰ্টিফিকেট সেইটো আপোনালোকে কৰিব। সেই কাষ্ট চাৰ্টিফিকেট বুলি নহয়, যিকোনো কাম কৰিব লগা হ'লে আপোনাক মেৰী পেহচানৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ID থকাটো বাধ্যতামূলক। তেতিয়াহে আপোনালোকে আপোনাৰ নেক্সট পেজত যাব পাৰিব, বা আপোনালোকে ইয়াতে লগ ইন হৈ আপোনালোকে সেইসমূহ কাম কৰিব পাৰিব। তো মেৰী পেজত ইয়াতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপোনাৰ অলৰেডি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে, তো ইয়াতে আপোনালোকে চাওক ইয়াতে ইউজাৰ নেম আছে, মোবাইল আছে, আৰু আধাৰ পান দিয়া আছে। তো আপোনালোকে দ্বিতীয় নম্বৰ যিটো মোবাইল আছে, সেই মোবাইলটো আপোনালোকে চিলেক্ট কৰিব। এই মোবাইলটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব, আপোনাৰ পাছৱাৰ্ডটো দি আপোনালোকে ইয়াতে তলত আপোনাৰ বক্স যিটো আছে বক্সত টিক মাৰ্ক লগাব। লগাই কিনে আপোনালোকে চাইনিঙত ক্লিক কৰিলে আপোনাৰ চাইনিং হ'ব পাৰিব। ইয়াতে আপোনালোকে চাইনিং হোৱাৰ আগত আপোনালোকে ইয়াতে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব। তো যিসকলে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইসকলে এনেকৈ আপোনাক ৰেজিষ্ট্ৰেশ্যন আপোনাক লগ ইন হ'ব লাগিব। আৰু যদি আপোনালোকে ইয়াতে একাউণ্ট বনোৱা নাই, তো ইয়াতে চাওক তলত আপোনালোকে চাব পাৰিছে মেৰী নিউ ইউজাৰ চাইন আপ ফৰ মেৰী পেহচান। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব, এটা ফৰ্ম আহিব। সেই ফৰ্মখন আপোনালোকে ভালকৈ চাইছে আপোনালোকে ফিল কৰিব। ফিল কৰাৰ পিছত আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। হোৱাৰ পিছত আপোনালোকে ইয়াতে মোবাইল নম্বৰ পাছৱাৰ্ড দি আপোনালোকে লগ ইন হ'ব পাৰিব। মোৰ ইয়াতে অলৰেডি একাউণ্ট বনোৱা আছে। তো মই এইটো লগ ইন হৈ আপোনাক নেক্সট ষ্টেপটো দেখাই দি আছোঁ, কেনেকৈ আপোনালোকে কাষ্ট চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব। তো মই এইটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে আপোনাৰ মোবাইল নম্বৰ আৰু পাছৱাৰ্ডটো দি যেতিয়া চাইনিঙত ক্লিক কৰিব, চাইনিঙত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত চাওক আপোনালোকে ওপৰত লিখা আছে ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট, জাতিৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন। তো এই চাৰ্টিফিকেট যিটো আছে, এই চাৰ্টিফিকেটখন অকল SC ST OBC সকলৰ
কাৰণে যিসকল জেনেৰেল হয় যিসকল মুছলিম হয় সেইসকলক কিন্তু এই চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই তো মুছলিমসকলৰ বাহিৰে যিসকল SC ST OBC হয় সেইসকলকহে এই কাষ্ট চাৰ্টিফিকেটখনৰ প্ৰয়োজন তো বহুতে কিন্তু নেজানে বহুতে জেনেৰেল সকলো কিন্তু এই কাষ্ট চাৰ্টিফিকেটখন বনালে তো আপোনাৰ বনোৱাৰ কোনো প্ৰয়োজন নাই এইটো আপোনালোকৰ বাবে নহয় এইটো অকল যিসকল SC ST OBC হয় সেইসকলৰ কাৰণেহে কাষ্ট চাৰ্টিফিকেটখন তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাগে আপোনালোকে ইয়াতে অহাৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰিব ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব কিমান দিনত আপুনি চাৰ্টিফিকেটটো পাব কিমান টকা আপোনাৰ খৰচ হ'ব ইয়াতে আপোনাক সকলো দিয়া হৈছে চাগে আপোনালোকে চাৰ্টিফিকেট যিটো আছে ইয়াতে লিখা আছে দ্য চাৰ্টিফিকেট উইল বি ডেলিভাৰ্ড উইদিন 30 days তো এমাহ সময় লাগিব তো বহুত এনেকুৱা আছে মই বহুত এপ্লাই কৰিছোঁ এমাহ সময় নেলাগে তাৰ আগতে কিন্তু আহি যায় তো ইয়াতে আপোনালোকে 30 days ইয়াতে কোৱা হৈছে কিন্তু 30 days নেলাগে আপোনাৰ 10 পৰা 15 দিন বা 15 দিনৰ পৰা 20 দিনৰ ভিতৰতে কিন্তু আপোনাৰ চাৰ্টিফিকেটখন পাইছে কাৰণ ময়ো বহুত এপ্লাই কৰি দি আছোঁ বহুতে কিন্তু লাভ কৰিছে 30 দিন সময় নেলাগে এমাহ সময় নেলাগে এমাহৰ আগতে কিন্তু আহি যায় তাৰপিছত চাগে আপোনালোকে মাচুলৰ ক্ষেত্ৰত চাগে আপোনালোকে কিমান টকা আপোনাৰ চাৰ্জ দিব লাগিব কিমান টকা আপোনাক দিব লাগিব ইয়াতে আপোনাৰ দিয়া হৈছে টোটেল আপোনাৰ ইয়াতে 40 টকা আপোনাক ইয়াতে দিব লাগিব সেৱা সেতু পৰ্টেলত যদি আপোনালোকে আবেদন কৰে তো ইয়াতে আপোনালোকক 40 টকা দিব লাগিব এটা 30 টকা বুলি আছে তলত আপুনি চাব পাৰিছে 10 টকা ইয়াতে পাৰ চাৰ্জ বুলি চাও ইয়াতে ফ্ৰী চাৰ্জ বুলি পেজ বুলি তো ইয়াতে আপোনালোকে 10 টকা এক্সট্ৰা আপোনাক দিব লাগিব টোটেল আপোনাৰ 40 টকা আপুনি ইয়াতে পেমেন্ট কৰিব লাগিব তেতিয়াহে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন বনাব পাৰিব তো তাৰপিছত চাগে আপোনালোকে তলত স্ক্ৰল কৰিব তো স্ক্ৰল কৰি এতিয়া আপোনাৰ চাওক তলত আপোনাৰ যিটো ফৰ্ম এই ফৰ্মখন আপোনাক ভালকে ফিল কৰিব লাগিব তো আপোনালোকে ভালকে মনত ৰাখিব চাগে আপোনালোকে মই কেনেকৈ আপোনাক ফিল কৰিছোঁ মই আপোনাক দেখাই দি আছোঁ তো আপোনালোকে মই যেনেকৈ ফিল কৰিম ঠিক তেনেকৈ আপোনালোকে ফিল কৰিব বহুতে কিন্তু ভুল কৰে এই ভুল কৰাৰ কাৰণে কিন্তু বহুতৰে ফৰ্ম কিন্তু ৰিজেক্ট হৈ আহে পিছত আহি কিনে কমেণ্টত কয় যে মোৰ এপ্লাই কৰিছোঁ মোৰ হোৱা নাই বা এনেকুৱা বহুত কমেণ্ট আহি থাকে তো আপোনালোকে প্ৰথমতে ভালকে চাই লওক কেনেকৈ আপোনাৰ যিবোৰ ডিটেইলছ সেইবোৰ আপুনি কেনেকৈ দিব প্ৰথমতে চাই লওক সেইটো আপোনালোকে তাৰপিছত আপোনালোকে ভিডিঅ'ৰ শেষত আপোনালোকে ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব তো প্ৰথমতে আপোনাক চাগে এপ্লিকেশ্যন ফৰ তো আবেদনৰ বাবে তো আপুনি কোনে আবেদন কৰিব ইয়াতে আপোনাৰ প্ৰথমতে এপ্লিকেশ্যন ফৰ যিটো আছে ইয়াতে আপুনি ক্লিক কৰিব লাগিব ইয়াতে আপোনালোকে বহুত কেইটা অপচন পাব OBC MOBC STP STH SC তো মই ইয়াতে কৈছিলোঁ যে আপোনালোক জেনেৰেল কিনসকলৰ ইয়াৰ এই চাৰ্টিফিকেট কোনো প্ৰয়োজন নাই ইয়াতে OBC MOBC ST SC SC কিনসকলে ইয়াতে এই যিটো কাষ্ট চাৰ্টিফিকেট সেইসকলৰহে প্ৰয়োজন তো আপোনালোকে নিশ্চয় গম পালে তো এইটো চিলেক্ট কৰি লৈ ল'ব আপুনি কি হয় সেইটো আপুনি ইয়াতে চিলেক্ট কৰি লৈ ল'ব মই এক্সাম্পল হিচাপে মই আপোনাক দেখাই দি আছোঁ তাৰপিছত চাগে আপোনালোকে নেম অফ দ্য এপ্লিকেণ্ট তো আপোনাৰ নামটো ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব লাগিব মেল হয় নে ফিমেল হয় আৰু মোবাইল নম্বৰ যিটো আছে এইটো অট'মেটিক ইয়াতে আপোনাৰ আহি যাব আপোনাক দিব নালাগে তাৰপিছত পেন কাৰ্ড নম্বৰ যিটো আছে এইটো অপচনেল হয় সেইটো আপোনালোকে নিদিলেও হৈ যাব ইমেইল ID যিটো আছে এইটো অপচনেল হয় সেইটো আপোনালোকে নিদিলেও হৈ যাব EPIC নম্বৰ আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰটো এইটো অপচনেল হয় সেইটো আপোনালোকে নিদিলেও হৈ যাব যদি আপোনালোকে দিব বিচাৰে তো আপোনালোকে দিব পাৰিব কোনো প্ৰব্লেম নাই তো আপোনালোকে যদি আছে আপোনালোকে ইয়াতে দি দিব তাৰপিছত চাগে আপোনালোকে ডেট অফ বাৰ্থ তো এতিয়া আপোনালোকে জন্ম তাৰিখটো আপুনি ইয়াতে দিব লাগিব তো ডেট অফ বাৰ্থটো আপুনি ইয়াতে দি দিব তাৰপিছত আপোনালোকে ফাদাৰ্ছ নেম তো পিতাৰ নামটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত মাদাৰ্ছ নেম তো মাতৃৰ নামটো মাকৰ নামটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত চাগে আপোনালোকে কাষ্ট ট্ৰাইব কমিউনিটিটো আপুনি ইয়াতে দিব লাগিব জাতি জনজাতি সম্প্ৰদায়টো আপুনি ইয়াতে দিব লাগিব যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে বহুত কেইটা অপচন পাব ইয়াতে আপোনাক দিয়া হৈছে গাৰো আছে ইয়াতে মেৰি আছে মেচ আছে ৰাভা আছে ইয়াতে আপোনালোকে চাই ল'ব আপোনাৰ যিটো কমিউনিটি যিটো আপোনাৰ জাতি জনজাতি সম্প্ৰদায় যিটো হয় সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব যদি ৰাভা হয় তো ৰাভাটো চিলেক্ট কৰিব যদি গাৰো হয় তো গাৰোটো চিলেক্ট কৰিব বা হোজাই আছে হাজং আছে তো কি হয় সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব মই এক্সাম্পল হিচাপে মই আপোনাক দেখাই দি আছোঁ তাৰপিছত চাগে আপোনালোকে সাব কাষ্ট যিটো আছে সেইটো আপোনালোকে নিদিলেও হৈ যাব যে অপচনেল হয় তাৰপিছত চাগে আপোনালোকে এড্ৰেছটো আপোনাক ইয়াতে ভালকৈ দিব লাগিব চাগে এড্ৰেছ লাইন 1 আছে এড্ৰেছ লাইন 2 আছে তো ইয়াতে এইটো কিন্তু অপচনেল হয় ওপৰত দুটা যদি আপোনালোকে দিব বিচাৰে দিব আৰু যদি নিদিও একো প্ৰব্লেম নাই তো প্ৰথমতে চাগে আপোনালোকে হাউচ নম্বৰ ঘৰ নম্বৰটো আপোনাক দিব লাগিব এইটো অপচনেল হয় এইটো আপোনাক দিব লাগিব এইটো অপচনেল নহয় এইটো আপোনাক মেণ্ডেটৰী হয় আপোনাক দিব লাগিব তাৰপিছত ষ্টেটটো ইয়াতে চিলেক্ট কৰাই থাকিব আপোনাক কৰিব নালাগে তাৰপিছত আপোনালোকে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব সাব ডিভিজন যিটো আছে সেইটো চিলেক্ট কৰিব লাগিব চাৰ্কেলটো আপোনাক ইয়াতে চিলেক্ট কৰিব লাগিব মৌজাটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত চাগে আপোনালোকে মজাটো দিয়াৰ পিছত চাগে আপোনালোকে আপোনাৰ গাঁৱৰ নাম আপোনাৰ ভিলেজ টাউন নেমটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত পুলিচ ষ্টেচনৰ নামটো দিব লাগিব পোষ্ট অফিচৰ ডাকঘৰ যিটো নাম সেইটো আপোনাক দিব লাগিব তাৰপিছত পোষ্ট অফিচৰ যিটো এৰিয়া পিন কোড সেই পিন কোডটো আপুনি ইয়াতে দিব লাগিব তো দিয়াৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সট ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে সেভ এণ্ড নেক্সট ক্লিক কৰিব তো আপোনাক ডকুমেণ্টছবোৰ আপলোড দিব লাগিব তো ডকুমেণ্টছবোৰ আপলোড দিয়াৰ পিছত আপোনাক পে'মেণ্ট কৰিব লাগিব তো মই এইটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ তো সেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব চাগে ইয়াতে লিখা আছে সাকসেছ ইয়োৰ এপ্লিকেশ্যন হেজ বিন সাকসেছফুলি সাবমিটেড তো আপোনাৰ সাবমিট হৈ গৈছে সাকসেছফুল হৈ গৈছে তো এতিয়া আপোনাক দিব লাগিব ডকুমেণ্টছ তো আপোনাক কি ডকুমেণ্টছ দিব লাগিব আপোনালোকে চাই লওক তো চাগে প্ৰথমতে আপোনালোকে চাগে ইয়াতে এপ্লিকেণ্ট ফটো তো আপোনাৰ এটা ফটো লাগিব তো আপোনালোকে ৰানিং আপোনাৰ যিটো বৰ্তমান যিটো ফটো সেই ফটোটো আপুনি ইয়াতে আপলোড দিব লাগিব তাৰপিছত চাগে আপোনালোকে প্ৰুফ অফ ডেট
তো প্ৰুফ অফ ডেট অফ বাৰ্থ তো আপোনাৰ এজ প্ৰুফ হিচাপে আপোনালোকে চাগে ইয়াতে বহুতকেইটা আপোনাৰ ডকুমেণ্টছ দিয়া হৈছে তো ইয়াতে আপোনালোকে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন দিব পাৰিব তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডখন দিব পাৰিব পেন কাৰ্ডখন দিব পাৰিব তাৰপিছত আপোনালোকে এডমিট কাৰ্ডখন দিব পাৰিব ইয়াতে বহুতকেইটা ডকুমেণ্টছ দিয়া আছে আৰু এইকেইটা ডকুমেণ্টছৰ ভিতৰত এটা নহয় এটা আপোনাৰ আছে যদি আপোনাৰ একো নাই আধাৰ কাৰ্ডখনটো থাকিবই লাগিব আধাৰ কাৰ্ডটো সকলোৰে হাতত আছে বৰ্তমান এভেইলেবল হয় আৰু পেন কাৰ্ডখনো কিন্তু এভেইলেবল হয় তো আপোনালোকে যিকোনো এটা আপোনাক ইয়াতে দিব লাগিব যদি আধাৰ কাৰ্ডখন দিব বিচাৰে তো আপোনালোকে আধাৰ কাৰ্ডখন আপলোড দিব বা আপোনালোকে পেন কাৰ্ডখন দিব বিচাৰে বা আপোনাৰ যদি ডেট অফ বাৰ্থখন বাৰ্থ চাৰ্টিফিকেটখন দিব বিচাৰে সেইটোও কিন্তু আপোনালোকে ইয়াতে পাৰিব তো যিকোনো এটা আপোনালোকে এজ প্ৰুফ হিচাপে আপোনাক ইয়াতে দি দিব তাৰপিছত চাগে আপোনালোকে 2 নম্বৰ যিটো ডকুমেণ্টছ সেইটো আপোনাক কি দিব লাগিব তো চাগে আপোনালোকে প্ৰুফ অফ ৰেচিডেণ্ট হিচাপে চাগে আপোনালোকে বহুতকেইটা ইয়াতে ডকুমেণ্টছ দিয়া হৈছে তো এতিয়া আপোনালোকে কোৱা হৈছে অন অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকে দিব পাৰিব আধাৰ কাৰ্ডখন দিব পাৰিব EPIC ভোটাৰ আইডিখন দিব পাৰিব ইয়াতে আৰু ইলেক্ট্ৰিচিটি বিল ৰেচন কাৰ্ড এইবোৰ কিন্তু আপোনালোকে ইয়াতে প্ৰুফ অফ ৰেচিডেণ্ট হিচাপে আপোনালোকে ইয়াতে দিব পাৰিব তো এড্ৰেছ হিচাপে আপোনালোকে এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে ইয়াৰ পৰা যিকোনো এটা আপোনালোকে দিব পাৰিব যদি মই এক কথাত ক'ব যাওঁ আপোনালোকক আপোনাৰ যদি আধাৰ কাৰ্ডখন আছে বেলেগ ইয়াতে একো ডকুমেণ্টছৰ প্ৰয়োজন নাই তো এটা ডকুমেণ্টছৰে কিন্তু আপোনালোকে আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন বনাই ল'ব পাৰিব তো ইয়াতে চাওক এজ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড দিয়া হৈছে আৰু ৰেচিডেণ্ট প্ৰুফ হিচাপে আপোনালোকে এড্ৰেছ প্ৰুফ হিচাপে ইয়াতে আপোনাৰ আধাৰ কাৰ্ডখনো ইয়াতে দিয়া হৈছে তো দুটাতে কিন্তু ইয়াতে আপোনাৰ আধাৰ কাৰ্ডখন আছে তো এজ প্ৰুফ হিচাপে আধাৰ কাৰ্ডখন দিব পাৰিব দুটাতে আপোনালোকে এটা ডকুমেণ্টছ আপোনাৰ দিলেও হৈ যাব তো মই এনেকৈয়ে কিন্তু এপ্লাই কৰি আছোঁ তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এনেকৈ আপোনালোকে কৰিব পাৰিব আৰু ইয়াতে চাওক ৰঙাকৈ ষ্টাৰ মাৰ্ক দিয়া আছে ফটোত তাৰপিছত আপোনালোকে এজ প্ৰুফ হিচাপে ইয়াতে ৰঙাকৈ ষ্টাৰ মাৰ্ক দিয়া আছে কাৰণ এইবোৰ আপোনালোকে মেণ্ডেটৰী হয় আপোনাক এইবোৰ ডকুমেণ্টছ আপোনাক দিব লাগিব 110% ইয়াতে ৰঙাকৈ ষ্টাৰ মাৰ্ক দিয়া আছে মেণ্ডেটৰী হয় তো এতিয়া কথা হ'ল আপোনালোকে মই প্ৰথমতে যে কৈছিলোঁ যে আপোনাৰ এজনৰো যদি আপোনাৰ ঘৰৰ পৰিয়ালৰ যদি এজনৰো যদি কাষ্ট চাৰ্টিফিকেটখন নাই তথাপি আপোনালোকে বনাব পাৰিব কাষ্ট চাৰ্টিফিকেটখন আপোনাৰ দেউতাৰো নাই আপোনাৰ মাকৰো নাই তো তথাপি আপোনালোকে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন বনাব পাৰিব তো চাগে ইয়াতে আপোনালোকে ইয়াতে তলত কিন্তু আৰু ডকুমেণ্টছ দিয়া হৈছে তো ইয়াতে এইবোৰত কিন্তু আপোনাৰ অপশ্যনাল হয় এইবোৰত আপোনাৰ কোনো মেণ্ডেটৰী নহয় ইয়াতে ৰঙাকৈ ষ্টাৰ মাৰ্ক দিয়া নাই তো প্ৰথমতে কিন্তু ইয়াতে আপোনাৰ ৰঙাকৈ ষ্টাৰ মাৰ্ক দিয়া আছিল কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ তো ফাদাৰত কিন্তু মেণ্ডেটৰী দিয়া আছিলে তো বৰ্তমান এইটো মেণ্ডেটৰী নোহোৱা হৈ গৈছে আপোনাক যদি আপোনাৰ দেউতাৰ যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট নাই তথাপি আপোনালোকে কিন্তু আপোনাৰ নিজৰ কাষ্ট চাৰ্টিফিকেটখন বনাই ল'ব পাৰিব তো ইয়াতে স্পষ্ট ইয়াতে আপোনাক দিয়া হৈছে আপোনাৰ এইটো নিদিলেও হৈ যাব বাকী আৰু তলত আৰু দুটা ডকুমেণ্টছ আছে এইবোৰ আপোনালোকে নিদিলেও হৈ যাব তো আপোনালোকে চাওক যদি আপোনাৰ দেউতাৰ যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট নাই তো আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন নতুনকৈ আপোনালোকে বনাব পাৰিব তো বহুতে কমেণ্ট কৰিছিলে যে মোৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেট নাই মই এপ্লাই কৰিব পাৰিম নে নাই তো আপোনালোকে নিশ্চয় আপোনালোকে পাৰিব আপোনাক কোনো টেনশ্যন কৰিব নালাগে ইয়াতে ষ্টাৰ্ট মাৰ্ক দিয়া নাই তো আপোনাৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেটখন নোহোৱাকৈও কিন্তু আপোনালোকে আপোনাৰ নিজৰ কাষ্ট চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এইবোৰ ডকুমেণ্টছ দিয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব আপোনাক প্ৰিভিউ কৰি চাব দিব সকলো অ'কে হৈ আছে নে নাই সকলো যদি অ'কে হৈ আছে তো আপোনাক পে'মেণ্ট কৰিব লাগিব তো পে'মেণ্ট কৰাৰ পিছত আপোনালোকক এটা ৰিচিপ্ট দিয়া হ'ব সেই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব কাৰণ ইয়াতে মোৰ এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই অলৰেডি কাষ্ট চাৰ্টিফিকেট আছে আৰু বহুতেৰে কিন্তু মই বনাই দিছোঁৱে তো আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে বৰ্তমান 2025 চনত বৰ্তমান আপোনালোকে দেউতাৰ কাষ্ট চাৰ্টিফিকেট নোহোৱাকৈ কিন্তু আপোনালোকে নিজৰ কাষ্ট চাৰ্টিফিকেটখন বনাব পাৰিব ইয়াতে স্পষ্ট ইয়াতে চাওক ইয়াতে দিয়া হৈছে ইয়াতে আপোনাৰ যিটো মেণ্ডেটৰী ৰঙা ষ্টাৰ মাৰ্ক কিন্তু এটাতো তলত তিনিটা যিটো ডকুমেণ্টছ আছে ইয়াতে এটাতো কিন্তু দিয়া হোৱা নাই তো আপোনাক নিদিলেও হৈ যাব এইটো হ'ল আপোনাৰ এইটো নিদিলেও হৈ যাব তো বহুতে কমেণ্ট কৰিব পাৰে যে মোৰ কাষ্ট চাৰ্টিফিকেট বহুত দিন হ'ল এপ্লাই কৰিছোঁ এতিয়ালৈকে পোৱা নাই এইবোৰ ফেক হয় ইয়াতে কোনো ফেক নহয় কাৰণ মই নিজেই কিন্তু বনাই আছোঁ মই বহুতকে কিন্তু বনাই দিছোঁৱে কোনো টেনশ্যন কৰিব নালাগে মই এটা ডকুমেণ্টছৰে কিন্তু মই বনাই দি আছোঁ অনলি যদি আধাৰ কাৰ্ডখন আছে বেলেগ একো ডকুমেণ্টছৰ প্ৰয়োজনে নাই তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যেতিয়া পে'মেণ্ট কৰিব পে'মেণ্ট কৰাৰ পিছত আপোনালোকে ৰিচিপ্ট এখন পাব সেই ৰিচিপ্টখন ভালকৈ ৰাখি থৈ দিব কাৰণ তাতে এপ্লিকেশ্যন এটা নম্বৰ দিয়া হয় কাৰণ যেতিয়া আপোনাৰ চাৰ্টিফিকেটখন এপ্ৰুভেড হৈ যাব হোৱাৰ পিছত আপোনালোকে এইটো ৱেবছাইটতে কিন্তু আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ নিজৰ কাষ্ট চাৰ্টিফিকেটখন তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে কাষ্ট চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব একদম ইজি প্ৰচেছ হয় তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব আৰু এইটো কিন্তু 30 দিনৰ ভিতৰতহে আপোনালোকে চাৰ্টিফিকেটখন পাই যাব কিন্তু 30 দিন সময় লয় ঠিকে কিন্তু 30 দিনৰ আগতে কিন্তু আপোনাৰ চাৰ্টিফিকেটটো আপোনাৰ হাতত আহি যাব আপোনাক কোনো টেনশ্যন কৰিব নালাগে তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই কাষ্ট চাৰ্টিফিকেটখন বনাই ল'ব পাৰে ধন্যবাদ